নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰআৰবি এনটিপিচিত নতুনকৈ ৮,৮৫০টা গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট ভেকেঞ্চি মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আৰআৰবি এনটিপিচিয়ে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত টোটেল ৮,৮৫০টা ভেকেঞ্চি মুকলি কৰিছে, যাৰ চিলেকশ্যন প্ৰচিডিউৰত আপোনালোকৰ কম্পিউটাৰ বেছড এক্সাম ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ষ্টেজ হ'ব, তাৰপিছত টাইপিং স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট হ'ব। ইয়াৰ গ্ৰেজুৱেট লেভেলৰ বাবে পদসমূহ হৈছে ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। ইয়াৰ বাবে টোটেল ৫,৮০০ ভেকেঞ্চি আছে আৰু ইয়াৰ পে' লেভেল হ'ব 7 পে' কমিশ্যনৰ মতে লেভেল 456ৰ। আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ট্ৰেইন ক্লাৰ্কৰ ৩,০৫০টা পদ মুকলি কৰিছে। ইয়াৰ চেলাৰী হ'ব লেভেল 2 আৰু লেভেল 3 পৰ্যায়ৰ। গ্ৰেজুৱেট লেভেলৰ বাবে এজ লিমিট দিয়া হৈছে ১৮ পৰা ৩৩ বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব। আণ্ডাৰ গ্ৰেজুৱেট লেভেলত 12+2 উইথ 50% মাৰ্কছ থাকিব লাগিব। ১৮ পৰা ৩০ বছৰ এজ লিমিট দিছে। লগতে এজ ৰিলেক্সন প্ৰদান কৰিছে। OBC NCLৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ, PWBDৰ বাবে 10 বছৰ, PWBDৰ বাবে 13 বছৰ, PWBD SC STৰ বাবে 15 বছৰ। এপ্লিকেশ্যন ফিজসমূহ হৈছে SC ST PWBDৰ বাবে 250 টকা, এক্স ছাৰ্ভিচমেনৰ বাবে 250 টকা, ফিমেল ট্ৰেন্সজেণ্ডাৰ মাইনৰিটি আৰু EBCৰ বাবে 250 টকা আৰু বাকীসকলৰ বাবে 500 টকা। পে'মেণ্ট মোৰ অনলাইন নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI দ্বাৰা কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে গ্ৰেজুৱেট লেভেলৰ 21 অক্টোবৰ 2025 আৰু এই আণ্ডাৰ গ্ৰেজুৱেটৰ ষ্টাৰ্টিং ডেট হৈছে 28 অক্টোবৰ 2025 আৰু লাষ্ট ডেট হৈছে ইয়াৰ 20 নৱেম্বৰ 2025 গ্ৰেজুৱেট লেভেলৰ আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ 27 নৱেম্বৰ 2025। আপোনালোকে কিদৰে এপ্লাই কৰিব? যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে আৰআৰবি ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটটোত যাব। তাতকৈ প্ৰথমে আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যাব। ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ আপোনালোকে এইটো ইণ্টাৰফেচ খোল খাব। যদি আপোনালোকে আগতে ইয়াত একাউণ্ট বনোৱা নাই তেতিয়াহ'লে আপুনি ইয়াত ক্ৰিয়েট এন একাউণ্টত যাব লাগিব। যদি অলৰেডি একাউণ্ট বনোৱা আছে লগ ইনত যাব লাগিব। ক্ৰিয়েট এন একাউণ্টত আহিব। ইয়াত আপুনি নিজৰ নেশ্যনেলিটি দিব, ক'ৰ হয়, ইয়াত ফুল নেম দিব, ইয়াত ফুল নেমটো গোটেইটো দিব। যদি আপুনি নেমটো কেতিয়াবা চেঞ্জ কৰিছে য়েছ দিব, নহ'লে ন' দিব। ডেট অফ বাৰ্থ দিব ইয়াত ডেট অফ বাৰ্থ এগেইন দিব, ইয়াত জেণ্ডাৰ দিব, ইয়াত আকৌ জেণ্ডাৰ চিলেক্ট কৰিব, ফাদাৰ নেম দিব, ইয়াত এগেইন ফাদাৰ নেম, ইয়াত মাদাৰ নেম দিব, ইয়াতো এগেইন মাদাৰ নেম দিব, ইয়াত কণ্টেক্ট ডিটেইলছ ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ দিব। ইয়াত জেনেৰেট ইমেইলত অহাৰ লগে লগে ইমেইলত এটা OTP যাব, এইটো ইয়াত দিব। জেনেৰেট মোবাইল OTPত দিব, তাৰ OTPটো ইয়াত দিব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড বনাব, পাছৱৰ্ডটো কনফাৰ্ম পাছৱৰ্ড ইয়াত দিব। তো আই এম নট ৰবট বুলি ইয়াত ক্লিক কৰিব। ক্লিক কৰি বাইচাইকেল কোনখন চাব দিছে এইটো নেক্সট কৰি দিব। ভেৰিফাই কৰি দিব এনেকৈ। তাৰপিছত প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। আপোনাৰ এইটো একাউণ্টটো ক্ৰিয়েট হৈ যাব। যিসকলে এনেকৈ আপোনালোকে যেতিয়া একাউণ্ট বনাব তাৰপিছত এইটো লগ ইন কৰিবলৈ আহিব। ইয়াত আপুনি নিজৰ আধাৰ কাৰ্ডেও লগ ইন কৰিব পাৰে বা আৰআৰবি একাউণ্টৰ হেৰি ইয়াত আপুনি মোবাইল নম্বৰটো দিব,
সো এটা মোবাইল নাম্বাৰ OTP এটা আহিব ইয়াত জেনেৰেট আধাৰ OTP দিয়াৰ লগে লগে OTP টো আহি যাব OTP টো দি পেলাই এইটো অবজেকশনত ক্লিক কৰি ইয়াতো ক্লিক কৰি এইটো লগইন কৰি দিব জাস্ট ইজি প্ৰসেস হয় ইমানখিনি আছিলে RRB ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডত মুকলি হোৱা 8950টা গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ জবৰ এটা ডিটেইল ডিসকাশন আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ